আজি মই আপোনালোকক আমাৰ গাড়ীৰ পিছফালে থকা খালটোৰ এবাৰ মাছ মাৰিব তাকে দেখুৱাম। বানপানী হৈ যোৱাৰ পিছত বাৰীৰ পিছফালৰ খালটোত বহুত মাছ ৰৈ যায়। পানী অলপ কম হ'লে আমি মাৰি মানে যেতিয়া দৰকাৰ হয় তেতিয়া মাৰি কেনে খাওঁ আৰু। আজি মই এবাৰ মাছ মাৰিব তো মই দেখুৱাম আপোনালোকক খালটোৰ চাৰো চাইডটো ইমান ধুনীয়া লাগে। চাই থাককচোন কি মাছ মাৰোঁ। বেছি নালাগে, অলপে মাছ লাগে বাছ এজন মানুহৰ কাৰণে। আব্বাই জাল পেলাই বহি আছে মাছ সোমাব দি কেনে। এইবিলাক হাঁহ, বহুত হাঁহ আছে। আমাৰ কাষৰ মানুহবিলাকৰো হাঁহ ইয়াতে আহে আৰু ধান। ইয়াত দেখিছ গছ-গছনি ইমান ধুনীয়া লাগে নহয়। হাল বাই থৈছে ইয়াতে সাৰ কৰিব চাই। আব্বাই জাল টানি আছে, উঠাব এতিয়া মাছ। চাওঁ আমি কি মাছ আহে। আপোনালোকৰ ভিডিঅ'টো চাই থাকক, কেনেকুৱা লাগে জনাই দিব। একো সাজো অনা নাইচোন, কিহত থবি? মাছ আব্বাই জালৰ পৰা এতিয়া মাছ ওলাই আছে। এতিয়া আৰু কম হ'লে মানে যিখিনি লাগে আমাক তাতকৈ যদি কম হয় আৰু এবাৰ মাৰিব। এইবিলাক বাঁহৰ গছ, গাঁৱৰ জেগাবোৰ যে ইমান ধুনীয়া লাগে। মাছ কম আহিছে আৰু বোলে মাৰিব আৰু এবাৰ মাৰিব আব্বাই এতিয়া। আমাক কৈ আছে খাইডাল উঠাই দিয়া, মই তাতে মাৰিম। খাই দিয়াৰ পিছত খাইৰ তলত থাকে বোলে মাছ। ঘৰৰ পিছফালে এনেকুৱা এটা খাল থাকিলে ভালেই। যেতিয়া দৰকাৰ হয় তেতিয়া অলপ মাছ মাৰি খাই থাকিব পাৰি। আপোনালোকৰ ঘৰৰ কাৰ ঘৰৰ পিছফালে এনেকুৱাকৈ খাল আছে যেনেকৈ আপোনালোকে মাছ মাৰিব যায়? কমেণ্টত জনাবচোন। এইবাৰ মাছ কি আহে চাই আৰু নামাৰে আব্বাই। ইয়াৰ পাছত আমি ঘৰত যাম। চাই লওঁ কি মাছ আহে। আহিছিল এটা কিবা মাছ ওলাই গ'ল চাই। আব্বাৰ মাছ মাৰাত বহুত ইণ্টাৰেষ্ট আৰু মাছ মাৰি ইমান ভাল পায়। মানে বহুত মাছ মাৰে, ৰাতিও মাছ মাৰিব যায়। বাবুক চাবাচোন, বাবুই কি কৰে। আব্বাৰ পিঠিত উঠে, হাল বাই দি থৈছে যে দুখ পায়, এৰি দিলেও সি নুমি নাযায়। আব্বাৰ পিঠিত উঠিহে থাকে। আমাৰ কোলাত আছে, আব্বাৰ পিঠিত উঠি আছে। সি বদমাছ কৰি আছে একদম। এয়া দেখিছেনে, হাঁহবোৰ গোটেই খালত আহি পৰে। যিমান আছে কাষৰ মানুহবোৰৰ হাঁহ আহি ইয়াতে থাকে। এইকেইটা মাছ পালোঁ, হৈ যাব এইকেইটা দি। খালৰ পৰা আহোঁতে আমাৰ বাৰীৰ পিছফালে আছে জলপাইৰ গছ। আম্মাই ছিঙি দি আছে এটা বাবুক। বাবু কোনফালেদি গ'ল? এয়া বাবুক চা, আমাৰ পিছে পিছে যায়। আম্মাই দিব তাক এতিয়া জলপাই ছিঙি। বহুতবোৰ ফলৰে গছ আছে। এয়া জলপাই লৈ আছে হাতত। কি এইটো কি বাবু? জলপাই। কি মাছ পাইছে চাওঁচোন। ইমান ধুনীয়া যে কয় মাছকেইটা পালে। আমাৰ বাচিব এতিয়া। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। থেংক ইউ।